গণেশগুৰি এলেকাত যিখিনি এণ্টি ছ'চিয়েল এক্টিভিটিছ তাৰ ওপৰত আমি ড্ৰাইভ চলাই থাকোঁ আৰু যোৱাকালিও তেনেকুৱা ৰুটিন ড্ৰাইভ এটা চলোৱা হৈছিলে। সেই সময়ত আৰক্ষীৰ লগত কিছুসংখ্যক তাত উপস্থিত থকা এণ্টি ছ'চিয়েল এক্টিভিটিছে সংঘাতত লিপ্ত হওঁতে আমাৰ পুলিচৰ ওমেন কনষ্টেবল আৰু আৰক্ষী কনষ্টেবল আঘাতপ্ৰাপ্ত হয়। এই ৰিগাৰ্ডিঙত আমি টোটেল 10জন মানুহ আটক কৰিছিলোঁ। তাৰে 5জনী মহিলা হয় আৰু 5জন ল'ৰা হয়। এই ৰিগাৰ্ডিঙত আমি এটা কেছ লৈছোঁ, দিছপুৰ পিএছ কেছ নাম্বাৰ 428/26 আৰু ইংৰাজীতে কেছ ৰুজু কৰি আটাইকেইজনীকে আমি এৰেষ্ট কৰিছোঁ আৰু আজি মহামান্য আদালতৰ ওচৰত কৰা হ'ব। তেওঁলোক সুৰাসক্ত আছিল নেকি? এইটো আপোনাৰ ৰাতি ঘূৰি ফুৰে, তেওঁলোকে নিউচেঞ্চ ক্ৰিয়েট কৰে, পাব্লিকৰ জনসাধাৰণৰ সেই হয়। আৰু আমি অনুৰোধ কৰিছোঁ যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ এনেকুৱা পাব্লিক নিউচেঞ্চ ক্ৰিয়েট নকৰে। আমি গণেশগুৰিখন ভালভাৱে দেখিব লাগে। গতিকে এইকেইটা কেছ হোৱাইছে আৰু যদি এনেকুৱা কোনোবা নিউচেঞ্চ ক্ৰিয়েট কৰিলে পুলিচৰ লগত নেক্সট যদি কোনোবা সংঘাতত লিপ্ত হয় আমি এনেকুৱা ধৰণৰ আইনগত ব্যৱস্থা নন বেলৰ কিছুমান ৰেজিষ্টাৰ হৈছে। মানুহ জেললৈ যাব। কথা হ'ব। যুৱতী আছিলে নেকি? 5জনী যুৱতী আছিলে, 5জন ল'ৰা। এখানে ক'ত থাকে? গুৱাহাটীৰ মানে গুৱাহাটীত ভাড়াঘৰত থাকে আৰু গুৱাহাটীৰ স্থায়ী বাসিন্দা নহয়, ঘূৰি চুবুৰী তেনেকুৱা মানে এনে কাম কি কৰে তেওঁলোকে? মানে দিনৰ ভাগত ৰাতি ঘূৰি ফুৰে আৰু ৰাতিয়ে ঘূৰা কাম। এতিয়া ধন্যবাদ। চকু ৰাখিব এতিয়া আপোনালোকে বেছি, যিহেতু সাধাৰণ ৰাইজো আমি কৰি আছোঁ, আপোনাক দেখাই পাই আছে যে আমি প্ৰত্যেক লিখাই পৰিলক্ষত খাব পাৰিম। কিন্তু তাৰ মাজতো কিছুমানে আমাৰ আৰু পুলিচ এইপিনে গ'লে সিহঁতে সেইপিনে ওলাই ঠগি থাকে তেনেকুৱা। গতিকে তেনেকুৱা ৰাইজ ওলাই আহিব লগা হৈছে, এটা পৰিৱেশ এনেকুৱা এটা সৃষ্টি। ৰাইজ ওলাইছে, ৰাইজক আমি ধন্যবাদ জনাইছোঁ। কিন্তু যাতে আইন হাতত নলয়, কিবা থাকিলে আৰক্ষীক খবৰ দিয়ক, আমি আৰক্ষীক